নিশাৰ ভাগত মহানগৰীত পুনৰ সুৰাপাই চালকৰ বিৰুদ্ধে চলিছে অভিযান। মহানগৰ এবিচি পইণ্টত পৰিবহণ মন্ত্ৰীৰ উপস্থিতিত চলিছে অভিযান। মূলত বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে সুৰাপাই চালকৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে গুৱাহাটী মহানগৰীৰ ৰাজপথত। এই মুহূৰ্তত আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। ধীৰাজ, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পৰিবহণ মন্ত্ৰীগৰাকীৰ উপস্থিতিত আজিৰ দিনটোত এবিচি পইণ্টত আমি দেখিবলৈ পাইছোঁ যে তালাচী চলিছে বা সুৰাপাইসকলৰ বিৰুদ্ধে অভিযান। গতিকে পৰিৱেশ আমি মুহূৰ্তত পোনপটীয়াকৈ কিছু ধীৰাজ। হয় জুবি শইকীয়া, চাওক এই মুহূৰ্তত আমি যদি আপোনালোকক দেখুৱাওঁ তেনেহ'লে বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে সুৰাপাই যিসকল চালক আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। আমি এই মুহূৰ্তত এবিচিৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত এতিয়া পৰিবহণ বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে তালাচী চলোৱা পৰিলক্ষিত হৈছে। এয়া হৈছে ৰাজপথৰ দৃশ্য। ৰাজপথত যিসমূহ বাহন আহিছে সেই বাহনসমূহৰ চালকসকলক মূলত ব্ৰেথ এনালাইজাৰৰ যোগেদি তেওঁলোকে সুৰাপান কৰিছে নে নাই সেইসমূহ পৰীক্ষা কৰা হৈছে। যিসমূহ বাহন বা যিসমূহ চালকে সুৰাপান কৰা নাই তেওঁলোকক যাবলৈ দিয়া হৈছে আৰু যিসকলে সুৰাপান কৰি বাহন চলাচল কৰিছে তেওঁলোকক ইয়াত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে। ইতিমধ্যে আমি এখন এম্বুলেন্স দেখিছিলোঁ, এখন এম্বুলেন্সৰ চালক তেওঁ এম্বুলেন্সখন লৈ আহিছিল। অৱশ্যে তাত কোনো ৰোগী নাছিল, তথাপিও এম্বুলেন্সৰ চালকজনে কিন্তু তেওঁ সুৰাপান কৰি আহিছিল, যাৰ বাবে তেওঁক কিছু সময় পূৰ্বে তেওঁক জৰিমনা বিহা হৈছে আৰু তেওঁক এই মুহূৰ্তত যাবলৈ দিয়া হোৱা নাই। আৰু এই মুহূৰ্ততো যদি আপোনালোকে চাই তেনেহ'লে ৰাজপথত যিসমূহ বাহন আহিছে সেই বাহনসমূহৰ চালকসকলক এইদৰে মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত পৰিবহণ বিভাগৰ বিষয়াসকলে ব্ৰেথ এনালাইজাৰৰ যোগেদি পৰীক্ষা কৰি আছে তেওঁলোকে সুৰাপান কৰিছে নে নাই। মূলত আমি ইয়াৰ পূৰ্বেও দেখিছিলোঁ, ইয়াৰ আগৰ বছৰতো আমি দেখিছিলোঁ যে নৱবৰ্ষ আৰু বৰদিন যেতিয়া আহে তাৰ পূৰ্বে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এইদৰে পৰিবহণ বিভাগে সময়ে সময়ে তেওঁলোকে পদক্ষেপ লৈ আহে আৰু এইদৰে তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হয়। আজিৰ এই আৰম্ভণি গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ পৰা আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিটো দিনে চলি থাকিব এইদৰে সুৰাপাই চালকৰ বিৰুদ্ধে তালাচী। এইদৰে আমি আপোনালোকক দেখুৱাইছোঁ যে খ্ৰীষ্টান বস্তিৰ যি ৰাজপথ সেই ৰাজপথত যিসকল বাহন চলাচল কৰিছে, যিসকল চালক আহিছে তেওঁলোকৰ যি তালাচী সেই তালাচী কৰি থকা পৰিলক্ষিত হৈছে। আপোনাক দেখুৱাইছোঁ এজন চালক তেওঁক কিদৰে পৰীক্ষা কৰা হৈছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। মন্ত্ৰীগৰাকী যিহেতু আছে তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। মই অকণমান যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছে এইটো কৰি লওঁ, যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছে কেনেধৰণৰ আজি তালাচী হ'ব? আমিতো ডিপাৰ্টমেণ্ট হিচাপে ৰোড ছেফটিৰ ওপৰত যথেষ্ট গুৰুত্ব দি থকা হৈছে, কিন্তু এতিয়া যিহেতু জানুৱাৰী মাহ আমি এই মাহটো বিশেষ গুৰুত্ব দিয়া হয়, তাৰ কাৰণে মই নিজে আহিছোঁ। আজি আমি চবেই ইয়াত এনফৰ্চমেণ্ট আহি পেলাই আমি যি ব্ৰেথ এনালাইজাৰ ইয়াৰ দ্বাৰা আমি চেক কৰিছোঁ কোনোবা এলকহল ব্যৱহাৰ কৰিছে নেকি, ইতিমধ্যে আমি চাই আছোঁ। তো যিয়ে নহওক আমাৰ লক্ষ্য হ'ল যে আমাৰ এক্সিডেণ্টৰ যি হাৰ এইটো কমিব লাগে আৰু এক্সিডেণ্ট হয় মৰাৰ সংখ্যা কমিব লাগে। কিন্তু এইবাৰ জনাবলৈ মই সুখী পাইছোঁ নৱেম্বৰ আৰু এতিয়া আমি ৰিজাল্ট চাওঁ আমাৰ অসমত মানে ফেটেলিটিছৰ সংখ্যা প্ৰায় 16% কমি গৈছে। তো এইটো আমাৰ কাৰণে খুবেই ভাল খবৰ আৰু এইটো নিশ্চয় আমাৰ ৰাইজৰ যথেষ্ট সহায় আছে। আমাৰ কি কয় ৰোড ছেফটি কোৱাৰ লগে লগে আমি এক নম্বৰ আমি ক'বলগীয়া হয় এইটো হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ভাল হৈছে। তাৰপিছত হ'ল আমাৰ যিখিনি এনফৰ্চমেণ্ট ফেচিলিটি যথেষ্ট ডেভেলপ হৈছে। এতিয়া আমি ইলেক্ট্ৰনিক এনফৰ্চমেণ্টলৈকে আহি পাইছোঁ। অলপ পিছত আমি কি কয় এইটো হ'ল আমাৰ বডি কেমেৰা আৰু গান এইবিলাক আমি ডিষ্ট্ৰিবিউট কৰিম এনফৰ্চমেণ্টসকলক। আৰু এটা হ'ল এডুকেশ্যন মানে এৱাৰনেছ যথেষ্ট হৈ আছে, জিলা হৈ আছে, আমাৰ ষ্টেট লেভেলত হৈ আছে। আৰু তাৰপিছত আমাৰ যি ইমাৰ্জেঞ্চি আমাৰ কিবা এটা হোৱাৰ পিছত মানে যি ধৰণে আমি কেয়াৰ দিব লাগে, হেল্থ কেয়াৰ দিব লাগে, ট্ৰমা চেণ্টাৰ লৈ যাব লাগে, এইখিনি যথেষ্ট ডেভেলপ হৈছে, যাৰ ফলত আজিৰ দিনত আমাৰ এক্সিডেণ্টৰ সংখ্যাটো প্ৰায় কিবা মানে বেছি কমা নাই যদিও ডেডৰ সংখ্যাটো কমিছে। তো ইয়াৰ ক্ষেত্ৰত যথেষ্ট ৰাইজৰ সহায় আছে, ৰাইজে যথেষ্ট সজাগতা হৈছে আৰু ৰাইজৰ এই সহায়ৰ কাৰণে আমাৰ ফেটেলিটিৰ সংখ্যা কমিছে। আৰু এইবাৰ আমি বহুত গুৰুত্ব দিছোঁ এই বছৰটো যাতে অহা বছৰকে আমি যথেষ্ট কমাব পাৰোঁ, তাৰ কাৰণে ৰাইজকো মই আহ্বান জনাম। বিশেষ কৰি আমাৰ ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহ এই দুটা মাহত যিহেতু পগী হয় আৰু পিকনিক ছিজন বহুতো হেৰিবিলাক থাকে, ফেষ্টিভেলবিলাক থাকে,
তাৰ কাৰণে এই সময়ত কেনেকৈ আমি ৰাইজৰ মাজত সজাগতা লৈ আহি আমি এক্সিডেণ্টৰ সংখ্যা কমাব পাৰোঁ আৰু এক্সিডেণ্ট ডেথটো কেনেকৈ কমাব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। আৰু ইয়াৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ ভাষ্য আমি আপোনালোকক শুনালোঁ আৰু এনেদৰে আচলতে দুৰ্ঘটনাৰ প্ৰতিৰোধৰ বাবে কাৰণ কোনেও যাতে সুৰাপান কৰি গাড়ী নচলায় বা তেনেধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয়, যাৰ বাবে আজিৰে পৰাই এই পৰিবহণ বিভাগৰ অভিযান চলোৱা হৈছে। সন্মুখত যিহেতু 31 সমান্তৰালকৈ খ্ৰীষ্টমাছ আহি আছে, নৱবৰ্ষৰ লগতে বৰদিন, আৰু সেই উপলক্ষে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে আজি দিনটোত ABC পইণ্টত আমি দেখুৱাইছোঁ সুৰাপায়ী চালকসকলৰ বিৰুদ্ধে অভিযান চলাইছে পৰিবহণ বিভাগে।